জয়গুরু শঙ্কর সর্বগুণাকর যাকরি নায়ক কম তোহারি শরণকো ঢেরশত কৌটি বাড়িক করহ প্রণাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই কলিৰ মন্ত্ৰগতে যি সমস্ত বুঝাৰিবৰ হেতু এই কলিযুগত প্ৰৱৰ্তন কৰিলে এখন হৰিনাম ধৰ্ম। সমস্ত শাস্ত্ৰৰ মৰ্যা হৰিনামক ধ্বজা হিচাপে লৈ এখন হৰিনাম ধৰ্মক ৰাজধানী হিচাপে ব্যৱহাৰ কৰি ভকতিৰ পথেৰে মুকতিৰ পথত আৰোহণ কৰিবলৈ প্ৰয়াস কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা লগতে মাধৱ সমন্বিতে আটাইতকৈ পুৰুষসকল। তেখেতসকলে দি যোৱা আৰ্হি আদৰ্শ ৰীতি নীতি সদাচাৰ সংস্কাৰক লৈ একাংশ মহত মহিয়ান গুণেৰে বিভূষিত ভাগৱতৰ একোগৰাকী প্ৰবক্তা হিচাপে সমাজত ইতিবাচক দৃষ্টিৰে গুৰুজনাৰ ৰীতি নীতি দৰ্শনেৰে অনুপ্ৰাণিত কৰিবৰ কাৰণে অপুৰুষাৰ্থ প্ৰয়াস কৰি আছে সেইসকল ব্যক্তি সদা নমস্কাৰ। নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণদাস আৰু আপোনালোকে মোৰ লগত চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান। আজি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত মোৰ সৈতে তিনি এগৰাকী বিশেষ ব্যক্তি আছে যি নিজ গুণে বিভূষিত। তেখেতৰ সকলো কীৰ্তন কথা জানিবলৈ চেষ্টা কৰিম। অন্যান্য খণ্ডৰ দৰে এইবেলিও আপোনালোকে জানিব পাৰিব ব্যক্তিৰ ব্যক্তিত্বৰ প্ৰকাশতে উপলব্ধি অনুভৱৰ লেচৰি বুটলি কৰি যোৱা সুন্দৰ কৰ্মবোৰৰ কিছু দৃষ্টান্ত, কিছু উদাহৰণ, কিছু নিদৰ্শন, এই সকলোখিনি কথা জানিব পাৰিব। আপোনালোকে চাই থাকিব JNK নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি। আমি স্বাগতম জনাইছো আমাৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানলৈ। আপোনাৰ পৰিচয়টো যদি নিজ মুখে দৰ্শকক দিয়ে দৰ্শকৰ বুজিবলৈ সহজ হ'ব। কৃষ্ণ, মোৰ নাম শ্ৰী দীপক ব্ৰহ্ম, গুৱাহাটী বামুণী মৈদান চৰকাৰী চপাখাল 1 নম্বৰ উপপথৰ 14 নম্বৰ বৃহৎ আমাৰ গৃহ আৰু কৰ্মসূত্ৰে বৰ্তমান মই এজন খেতিয়ক, ক'ব গ'লে কৃষি কৰ্মৰ লগত জড়িত আৰু আগৰ সমস্ত কৰ্ম এতিয়া অতিক্ৰম কৰি বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ প্ৰসাৰ শাখাৰ লগত জড়িত হৈ আছো। আমি সকলোবিলাক কথা পাতিম, সকলোবিলাক কথা আমি দৰ্শকক জনাবলৈ চেষ্টা কৰিম। জীৱন বুলি ক'লে পিতৃ মাতৃৰ আঙুলি ধৰি প্ৰথম খোজ দিয়াৰ পৰা নিজক স্বাৱলম্বী কৰালৈকে এটা সুন্দৰ আৰু গধুৰ দায়িত্ব। আপোনাৰ সেই শৈশৱকাল পিতৃ মাতৃৰ সমন্বিতে কেনেদৰে অতীত হয়? চহা জীৱনৰ এগৰাকী প্ৰতিমূৰ্তি মোৰ পিতৃ মাতৃ। গৰু গাই পথাৰৰ মাজত আমি ডাঙৰ দীঘল হৈছো, কিন্তু তাৰ মাজতো পঢ়া শুনাত মা দেউতাই গুৰুত্ব দিছিল। ককা আইতাই কৈছিল যে জীৱনটো বৰ চুটি, যে মৃত্যু দেৱতাৰ হাতৰ পৰা ধাৰ কৰি অনা এটা সময়। আৰু কৈছিল ককা আৰু আইতাই, যেতিয়ালৈকে গছত লাগি থাকে এখিলা পাতৰ মূল্য থাকে, সেইলৈকে কোমলীয়া পাতে হওক, পুৰঠ পাতে হওক, পকা পাতে হওক, গছত লাগি থকালৈকে তাৰ মূল্য আছে। আৰু গছৰ পৰা সৰি পৰাৰ পাছত সেই পাতৰ মূল্য নাই। তদ্ৰূপ পৰ্বত এখনত বা পাহাৰত যেতিয়া শিল এটা থাকে তাৰ মূল্য থাকে, কিন্তু যেতিয়াই সৰি পৰে হয়তো কাৰোবাৰ ভাত বনোৱা উধানৰ হয়তো এটা শিল হ'ব, ভাঙিলে হয়তো ৰেল লাইনত থাকিব। গতিকে পিতৃ মাতৃক হেৰুৱাৰ পাছত যিদিনাখনে পিতৃহীন হ'ব, মাতৃহীন হ'ব, অৰ্থাৎ পিতৃ মাতৃ ঢুকাব এই পৃথিৱীৰ পৰা, সেইদিনাখন মানুহে বুজি পায় যে অভিভাৱকৰ মূল্য, পিতৃ মাতৃৰ মূল্য। আজি আমি ডাঙৰ হৈছো, নিজ সন্তানৰ পিতৃত্ব লাভ কৰিছো, কিন্তু কিবা যেন নাই। কাৰণ আজি কিবা এটা ভুল কৰিলে শুধৰাই দিয়া মানুহজনেই হ'ল দেউতা। অনুশাসন শাসন কৰা মানুহজন। কেতিয়াবা হতাশ হৈছো, মূৰত ধৰি আশীৰ্বাদ দি পুনৰ আকৌ উৎসাহ হ'লে এই শেষ নহয়, যে এই পৰীক্ষা নাই আৰু পৰীক্ষা আছে, অকমান ভালকে প্ৰিপাৰেচন কৰিছো, আমি আছো। কৰবাত হয়তো কোনোবা এটা প্ৰতিযোগিতাত মই বিফল হৈছো, ক'ৰবাত প্ৰতিযোগিতা এটাত মই একেবাৰে অসফল হৈছো, কোনো পৰীক্ষাত অসফল হৈছো, কোনো ইণ্টাৰভিউত, কিন্তু সেইখিনিক উৎসাহ দিবৰ কাৰণে আজি মা নাই। গতিকে মাৰ ভাষাত কৈছো, মায়ে কৈছে যে ব্যৰ্থতাই সফলতাৰ চাবিকাঠি নহয়, ব্যৰ্থতাই সফলতাৰ প্ৰথম পদক্ষেপ, প্ৰথম ষ্টেপ। ডাঙৰ উপলব্ধি। মই বোলো মা তুমি কিয় ক'লা সেনেকে? ব্যৰ্থ মানেতো মই ফেইল হৈছো, মইতো নাই কোৱা। বোলে নহয়, তহঁতে একেদিনে থিয় হোৱা নাই, পৰি পৰি ধৰি ধৰি থিয় হৈছে, পৰি ধৰি চুচৰি বাগৰি থিয় হৈছে। তাৰমানে প্ৰথমতে পৰিছো, কিমান বাৰ পৰিছো তোমাৰ হিচাপ নাই। আজি কিলাকুটি কথা কলা হৈছে, আলু আঁঠু কলা হৈছে, অৰ্থাৎ আমি ব্যৰ্থ হৈছো। ব্যৰ্থ হৈ 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 আজি কিন্তু খোজ দিব শিকিছো। সেইকাৰণে ককাই কৈছিল মানুহ এনেবিধ অদ্ভুত প্ৰাণী,
যিয়ে জীৱনৰ ৰাতিপুৱা 4খন ভৰিৰে খোজ কাঢ়ে, দিনৰ দুপৰীয়া 2খন ভৰিৰে খোজ কাঢ়ে, জীৱনৰ বিয়লি বেলিকা 3খন মুখৰ ভৰিৰে খোজ কাঢ়ে, আৰু জীৱনৰ সন্ধিয়া 4খন কান্ধত উঠি শ্মশানলৈ গুচি যায়। অন্তিম যাত্ৰা কৰে। অৰ্থাৎ কেঁচুৱা এটাই 4খন ভৰিৰে খোজ কাঢ়ে। মানে মইতো একেদিনতো মই থিয় দিব পৰা নাই। এতিয়া ডেকা অৱস্থাত আপুনি বা মই 2খন ভৰিৰে খোজ কাঢ়িছো, আৰু অলপ বয়স হোৱাৰ পাছত, এতিয়া মোৰ বয়স 52 বছৰ, আৰু 10 বছৰ পিছত বা 15 বছৰ পিছত মোক লাঠি লাগিব, অৰ্থাৎ মোৰ 3 নম্বৰ ভৰিখন দৰকাৰ হ'ব। আৰু যিদিনাখনে মই ৰাতি শুওঁতে আৰু সাৰ নাপাম, সেইদিনাখন হয়তো মোক ৰাইজে শ্মশানলৈকে কান্ধত লৈ যাম। প্ৰিয় দৰ্শকসকল, সফলতাই বিফলতাৰ প্ৰথম পদক্ষেপ। আমি শুনি আহিছো সফলতাই বিফলতাৰ চাবিকাঠি, ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ সাকসেছ। কিন্তু যেতিয়া বিফলতাই সফলতাৰ প্ৰথম পদক্ষেপ হয়, তাত দৃষ্টান্ত ইমান ধুনীয়াকে দিছে। আমি শৈশৱত 2খন ভৰি 2খন হাত লগাই 4 ভৰি হৈ খোজকাঢ়ো। লাহে লাহে আমাৰ 2খন ভৰিৰে খোজকাঢ়িবলৈ শিকো। লাহে লাহে বুঢ়া হওঁতে লাঠিৰ সহায়ত 3 ভৰি, আৰু যোৱাৰ সময়ত আমি 4খন খণ্ডত যাওঁ। এটা ডাঙৰ উপলব্ধি। যদি এই উপলব্ধিক লৈ এই কথাটোকে আমি ক'ব পাৰো যে মানুহ হতাশ আৰু নিৰাশ হ'ব নালাগে। আমি যিমানে পঢ়িম, যিমানে উঠিবলৈ চেষ্টা কৰিম, সিমানেই মই শক্তিশালী হৈ পৰিম। গতিকে আমি এই প্ৰয়াসটো নিশ্চয়কৈ কৰিব লাগে। তো আপোনাৰ ঘৰৰ পৰা এটা ভাল শিক্ষা আৰু এটা সংস্কাৰ আপোনাৰ নিজৰ মোৰ ব্যক্তিগত জীৱনত এনেকুৱা যে ঘৰুৱা কাম বনৰ জোৰ আছিল, গৰু গাই লেঠা আছিল। উচ্চতৰ মাধ্যমিক মানে শিক্ষান্ত পৰীক্ষাত মই 3টা বিভাগত পাছ কৰিছো, আৰু 45 দিন দেৰিকে এখন কলেজত এডমিশ্যন পাইছো, কাৰণ মই চোকা নাছিলো। আৰু হায়াৰ ছেকেণ্ডাৰীত মই 3বাৰ ফেইল কৰিছো, 3বাৰ ফেইল কৰিছো। তো এখন কলেজৰ পৰা মোক উলিয়াই দিয়া হৈছে। কিন্তু মই তাকে কৈছো যে মাৰ সমান হ'ব কোন, নদীৰ সমান বব কোন। যে মায়ে এটাই কথা শিকাইছিল যে সকলোৱে কয় কোনোবা এটা সফল কামৰ আঁৰত এগৰাকী নাৰী থাকে, প্ৰত্যেকেই কয় এই কথা। প্ৰত্যেকে কয়। কিন্তু মায়ে কৈছে সেইজন মানুহে বিশ্ববিজয় কৰিব পাৰিব যিজনক উৎসাহ দিয়া কোনো মানুহ নাই, কিন্তু যিজনে নিজে নিজে উৎসাহিত হ'ব পাৰে। নিজে নিজে উৎসাহিত হ'ব। নিজে নিজে বাপৰে, আৰু এটা ডাঙৰ কথা। সেল্ফ ইনস্পাইৰেশ্যন। তো মায়ে শিকাইছিল উদ্যম কাক কয়, যাক আজিৰ তাৰিখত ব্যৱসায়িকসকলে বা অৰ্থনীতিৰ ভাষাত কয় এণ্টাৰপ্ৰিনিয়ৰশ্বিপ। এণ্টাৰপ্ৰিনিয়ৰশ্বিপ আই গট ফ্ৰম মাই মাদাৰ। গতিকে সেই আত্ম উদ্যম, আত্ম উৎসাহ, যে মোক কোনে উৎসাহ দিয়া নাই, মই নিজে নিজে উৎসাহিত হ'ব লাগিব। কাৰণ উৎসাহিত হোৱাৰ আপোনাৰ সেই উৎসৱৰ কি আছে? যেতিয়া 3য়বাৰৰ বাবে একেৰাহে মই এখন কলেজত ফেইল কৰিছিলো, আৰু ফেইল কৰি আমি 7জন মান একেলগে ফেইল কৰিলো, আৰু সেই 7জনক যেতিয়া সভা পাতি পেলাই আমাক কলেজৰ পৰা বহিষ্কাৰ কৰা হৈছিল। বহিষ্কাৰ কৰিছিল, কাৰণ আমাৰ কাৰণে কলেজখনৰ বদনাম হৈ গ'ল। আৰু তাৰে 2জনে আত্মহত্যাও কৰিছে, মানসিক অন্তৰ্দ্বন্দ্বত ভুগি। কিন্তু মই গোটেই ৰাতি চিন্তা কৰিলো যে মোৰ নিচিনাকৈ বাকী কেইজন যিকেইজনে ফেইল কৰিলে, সেইখন লাচি কিনা, আৰু আমাৰ একে বেটছৰ কোনোবাইতো ষ্টেনো কৰিলে। আমাৰ একে বেটছৰতো, মই তেতিয়া চাইন্সত আছিলো, কোনোবাই ইঞ্জিনিয়াৰিঙত চিট পালে, কোনোবাই মেডিকেলত চিট পালে। আজি তেওঁলোক ডাঙৰ ডাঙৰ এজন ডক্তৰ, ডাঙৰ ডাঙৰ এজন প্ৰফেচাৰ। কিন্তু মই ৰাতি এটাই চিন্তা কৰিলো, ইফ দে কেন হোৱাই শুড আই নট। একেইতো মানুহ, একেই মানুহ, তেওঁলোকে যদি পাৰিলে মই কিয় নোৱাৰো? মই এটা কথা গোটেই ৰাতি চিন্তা কৰোঁ, মোৰ কমি কি আছে, দুৰ্বলতা, মাই ডেফিচিয়েঞ্চি, মোৰ ভুল কোনখিনি ধৰক, কি কাৰণে মই 3বাৰ অসফল হলো দেই। আৰু এতিয়া মই যিটো কথাত পঢ়ি আছিলো, তাৰমানে আপুনি সেল্ফ ৰিয়েলাইজেশ্যন কৰে। সেইটোৱে, তাৰমানে মই মাৰ কথা মতে মই ভাবিলো যে মই নিজে নিজে উৎসাহিত হ'ব লাগিব। আৰু তেতিয়াই মই এটা কথাই দেখিলো যে মই যিখিনি ঠাইত বহি আছিলো, এটা ষ্ট'ৰ ৰুম, আৰু ষ্ট'ৰ ৰুমটোত এটা ডিম লাইট জ্বলি আছিল, আৰু ডিম লাইটৰ পোহৰত দেখিলো মকৰা এটাই মকৰাজাল এখন গাঁঠি আছে। বাৰে বাৰে চেষ্টা কৰে ছিঙি যায়, যেতিয়া তাই ছিঙি দিয়ে আকৌ জইন কৰে। এখন মকৰাটো খেদি গৈছে, জেঠুটো গুচি গ'ল, নেটখন কমপ্লিট হ'ল। আৰু ৰাতিপুৱাৰ আগে আগে দেখিলো সেই জালখনত বহুত সৰু সৰু পোক পতংগ লাগিছে, আৰু মকৰাটোৱে ভোগ কৰিছে। মই সেইটোৰ পৰা এটা কথাই মোৰ ৰিয়েলাইজ হ'ল, 8ম মান শ্ৰেণীৰ পৰা 12শ শ্ৰেণীলৈকে, 8, 9, 10, 11, 12, এই 5টা বছৰ যদি ছাত্ৰ ছাত্ৰী অলপ মনোযোগেৰে পঢ়ে, আৰু গাৰ্জেনে, অভিভাৱকে যদি ছাত্ৰ ছাত্ৰীক এই 5টা বছৰ 8ম, 9ম, 10ম, 11ম, 12ম
এই 5টা বছৰ ল'ৰাই হওক ছোৱালীক যদি গাইডেঞ্চ দিব পাৰে, মই ভাবো সেই ল'ৰা ছোৱালী ভৱিষ্যতে সুন্দৰভাৱে এষ্টাব্লিছ হ'ব আৰু তেওঁ ভাত পুথিৰ কাৰণে কষ্ট নহয়, আৰু তেওঁক আৰু গোলাম নহয় তেওঁ আৰু 100টা পৰিয়ালক ভাত দিব পাৰে। কাৰণ মই সেই মকৰাটো দেখিলো কি বাৰে বাৰে ফেলিছে, বাৰে বাৰে চিকিৎসা জেঠিকে, আৰু শেষত গৈ পেলাই কিন্তু কি নেটখন কমপ্লিট কৰিলে। এতিয়া মই সেইদিনাখনে কৰিলো, মই আকৌ পঢ়িম। আপুনি সেইটো উপলব্ধি কৰিলে কাৰণে আপুনি আপোনাৰ অইন দুজন সতীৰ্থ হৈ কৰা পন্থাটো হয়। আপুনি গ্ৰহণ নকৰি হয়। আপুনি স্থিৰ হৈ থাকিল, অবিচল হৈ থাকিল, অটল হৈ থাকিল, আৰু আপোনাৰ শিক্ষকতা অৰ্হতাৰ পিনে আপুনি আগবাঢ়িল। হয়। শিক্ষকতা জীৱনৰ আপোনাৰ নিশ্চয়কৈ এইটো এটা ডাঙৰ উপলব্ধি। এতিয়া মই জানিব খুজিম, এই যে আপুনি 3বাৰ বিফল হ'ল, 3বাৰ বিফল হোৱাৰ পিছত আপুনি পিছত সফল হ'ল, এই বিফল আৰু সফলতাৰ মাজৰ সন্ধিক্ষণত আমি সন্ধিক্ষণ কিছু কথা শব্দ ব্যৱহাৰ কৰোঁ, এই সন্ধিক্ষণত আপোনাৰ নিশ্চয় এটা ডাঙৰ উপলব্ধি আছে, এইটো কি আছে? এইটো হ'ল কি, পিছদিনাখনে আমাৰ ঘৰৰ যি নামঘৰ আছে সেই নামঘৰত সেৱা কৰিছো আৰু শপত লৈছো যে মই নিজকে প্ৰতিষ্ঠা কৰিমেই। আৰু তেতিয়া মোৰ নামঘৰত চকুত পৰিল যে আমাৰ গুৰু আসনখনৰ তলত কাছ এটা আছে, আৰু কাছটো হ'ল সহ্য আৰু ধৈৰ্যৱতী বুলি আমাক আইতাই কৈছে, আৰু ভক্তিপতি। আৰু কাছটো এটা প্ৰকাণ্ড কলা হাতীয়ে হেঁচা মাৰি আছে, কিন্তু কাছটোক চেপিব পৰা নাই, কাৰণ হাতীটো এটা আকৌ সিংহই আক্ৰমণ কৰিছে। গতিকে সিংহই হ'ল নাম, গতিকে নাম সিংহই যেতিয়া আক্ৰমণ কৰোঁতে পাপহস্তিয়ে কাছটোক একো কৰিব পৰা নাই। অৰ্থাৎ মই এটা কথাই বুজিলো, আইতাই শিকাই দিয়ে নিচিনাকে, যিজনৰ সহ্য আৰু ধৈৰ্য আছে তেওঁক সমস্যাই কোঙা কৰিব নোৱাৰে। কথা এষাৰ আছে যে ধৈৰ্য সমস্ত বিপদৰ ঔষধ। যদি আমি বিপদ সময়ত সংকট কালত ধৈৰ্য ধৰিব পাৰো, আমি হেলা ৰঙে সেই বিপদ বা সংকট কাল অতিবাহিত কৰিব পাৰো, আৰু তেনেকুৱা দৃষ্টান্ত বহুত আছে। অৰ্থাৎ এইটো আপোনাৰ জীৱনৰ এটা ডাঙৰ উপলব্ধি যে মোৰ জীৱনত যিয়ে নহওক লাগিলে মই ধৈৰ্য ধৰি মোৰ লক্ষ্যত উপনীত হবলৈ কাম কৰিব লাগিব। মই এতিয়া জানিব বিচাৰিছো যে আপোনাৰ শিক্ষা সময়ৰ কথাখিনি আপুনি ধুনীয়াকে ক'লে, আপোনাৰ পিতৃ মাতৃৰ সময়খিনিক আপুনি সেইখিনি ক'লে, আপোনাৰ শিশুকালৰ চবতকে গুৰুত্বপূৰ্ণ যিটো পিতৃ মাতৃ ভাতৃ ভগ্নী ইষ্ট মিতিৰ কুটুম্বৰ মাজত থকাৰ পিছত যিহেতুকে বোধ হয় আপোনালোকে সৰু অৱস্থাৰ পৰাই আমাৰ গুৰুজনৰ ধৰ্মৰ ৰীতি নীতি সংস্কাৰটো পাই গ'ল। সেই শৈশৱ কালটো আপোনালোকৰ কেনেদৰে আছে? আজিৰ দৰে যিবিলাক মডাৰ্ণ ল'ৰা ছোৱালী আছে, জন্ম হোৱাৰ কিছুদিন পিছতে মোবাইলটো দি লিচু খাব লাগে, মোবাইলটো হাতত দি ভাত খুৱাব লাগে, মোবাইলটো হাতত দি পেলাই তেওঁলোকৰ সময়খিনি অতিবাহিত কৰাব লাগে, বা মোবাইলটো হাতত দিয়াৰ পিছতে মাক দেউতাকে অন্য কৰ্ম কৰিব পাৰে, এনেকুৱা আছিল নে অলপ ব্যতিক্ৰম আছিল? আমি এটা ডাঙৰ ৰুমত আমি 4জন ভাই ককাই, মই সৰু, আমি পঢ়ো, আৰু এটা কাষৰ ৰুমত 4জনী আমাৰ ভনীয়ে পঢ়ে। 4জনী ভনী মানে মাহীৰ ছোৱালী, পেহীৰ ছোৱালী, জেঠীৰ ছোৱালী, খুৰীৰ ছোৱালী, এনেকে যিসকল আমাৰ ফেমিলিত অৰ্থনৈতিকভাৱে টনকিয়াল নহয়, দেউতাই আনি তেওঁলোকক শিক্ষা দীক্ষাৰ ব্যৱস্থা লৈছে। তেওঁলোক এটা ৰুমত পঢ়ে আৰু আমি এটা ৰুমত পঢ়ো। তেওঁলোকে কি পঢ়িছে সেইটো দেউতাই চাই, আৰু আমি পঢ়িছো নে নাই সেইটো মায়ে মানে সোনকালে ভাত পানীখিনি বনাই দিয়ে আমাক চাই। আৰু কেতিয়াবা মই মাক কওঁ, মা তুমি শুই নাথাকা কিয়? কিন্তু মায়ে কথা এটা কৈছেগে, মই শুই থাকিলেও তহঁতি পাছ কৰিবি, কিন্তু মই যদি শুই যাওঁ তহঁত মানুহ হওঁতে দেৰি হ'ব। বাপৰে। যিজন মায়ে এটা ক্লাছো যোৱা নাই, এখন স্কুলতো পঢ়া নাই, তাৰমানে স্কুল নগ'ল, মাতকে ডাঙৰ যিজনী বাইদেউ, আমি জেঠীমা বুলি কওঁ, জেঠীমা স্কুলত যাওঁতে LP স্কুলতে তেওঁক কিডনেপ কৰিছে। মানে ধুনীয়া আছিল কাৰণে অপহৰণ কৰি লৈ গৈছে ডকাইতে, আৰু সেই ভয়তে মামা ককাই মানে মাৰ দেউতাকে মামা ককাই মাক স্কুলত নিদিলে। মাও খুব ধুনীয়া, 72 বছৰ বয়স, তো 72 বছৰ বয়সলৈকে গাভৰুৰ নিচিনা আছে। মায়ে এটা কথা কৈছে যে পৰীক্ষা তহঁতৰ পঢ়িবই লাগিব, কিন্তু মই শুই থাকিব পাৰো, আমাৰ চকু ৰঙা পৰে, কিন্তু 4জনৰ টেবুল চেকিং কৰিবলৈ, কিন্তু মায়ে কয় যে মই শুই থাকিলেও তহঁতে পাছ কৰিবি, কিন্তু মই যদি শুই যাওঁ তহঁতৰ মানুহ হওঁতে দেৰি হ'ব। তেতিয়া মই মাক কৈ বোলে মানুহ হোৱা মানে বোলে মানুহৰ নিচিনা দেখিলেই নহব, মানৱীয় গুণখিনি লাগিব। বোলে মানৱীয় গুণখিনি কি? তেতিয়া কৈছে বোলে দেউতাক সুধিবা। তেতিয়া এদিন দেউতাই আমাক বহাই লৈ কৈছে, বোলে আমি নাটক চাওঁ নে ভাওনা চাওঁ নে? আমাৰ নামঘৰত শংকৰদেৱৰ ভাওনা হয়, ৰাম বিজয়, ৰুক্মিণী হৰণ, কেলিগোপাল, কালীয় দমন, পত্নীপ্ৰসাদ, পাৰিজানন, 6খন নাটকে চাইছো। সেইটো দেউতাই কৈছে, নাটক যেতিয়া চাওঁ তেতিয়া অভিনেতাবিলাকে ক'ত অভিনয় কৰে? বোলে মঞ্চৰ ওপৰত। বোলে আমি তেতিয়া ক'ত বহি চাওঁ? বোলে মঞ্চৰ সন্মুখত। আমাৰ মাজত এটা গেপ থাকে নে নাথাকে? আমি দৰ্শক, আৰু সেইখন মঞ্চ।
মঞ্চ আৰু দৰ্শকৰ মাজৰ গেপটো কি বাৰু? মোক কৈছে সেইটো এটা দূৰত্ব লাগে। সেই দূৰত্বটো জানিব লাগিব। তেতিয়া দেউতাই বুজাইছে সেই দূৰত্বটো হ'ল নান্দনিক দূৰত্ব, এস্থেটিক ডিষ্টেন্স। দেউতাই কৈছে এই যে গেপটো আছে, এই গেপটো থকাৰ কাৰণেই নাটকখন চাই ভাল লাগে। দেউতাই কৈছে মোক কি বুলি মাতো? বোলে দেউতা বুলি মাতো। মাক কি বোলে? মা বুলি মাতো। কিন্তু আমাৰ তহঁতে সন্মান দিয়ে এটা গেপ ৰাখো নে নাৰাখো? বোলে ৰাখো। সেই গেপটো নান্দনিক দূৰত্ব। আৰু সেই দূৰত্বটোতে কিছুমান বস্তু সৃষ্টি হয়। দেউতা কি সৃষ্টি হয়? ক্লাছ 3 লৈকে পঢ়া কামৰূপ একাডেমী গুৱাহাটীৰ, আৰু সেই পিতৃজনে ইমান ডাঙৰ এটা কথা কৈছিল, যি কথা মোক ইউনিভাৰ্চিটিটো শিকি নাপালো। কি কৈছিল যে নান্দনিক দূৰত্বতে নান্দনিক সৌন্দৰ্যৰ সৃষ্টি হয়, এস্থেটিক বিউটি। বোলে নান্দনিক সৌন্দৰ্যবিলাক কি? তেতিয়া কৈছে দয়া, ক্ষমা, পৰোপকাৰ, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, লজ্জা, বিনয়। তেতিয়া দেউতাই কৈছে দিজ আৰ ডিভাইন কোৱালিটি। এইবোৰ দিব্য গুণ, আৰু এই দিব্য গুণসমূহ যিয়ে ব্ৰহ্মচাৰ্য ৰক্ষা কৰে তেওঁলোকেহে এই গুণৰ অধিকাৰী হয়। মই তেতিয়া কলো ব্ৰহ্মচাৰ্য কিয় ৰক্ষা কৰিব লাগে? তাৰমানে আপুনি সৰুৰে পৰা জিজ্ঞাসা আছে। হয়, মই সকলো কথাবিলাক সুধো। এতিয়া কৈছে যিয়ে ব্ৰহ্মচৰ্য ৰক্ষা নকৰে সেই জীৱনত প্ৰতিষ্ঠা লাভ কৰিব কাৰণ তেওঁৰ স্খলন হ'ব। অৰ্থাৎ দেউতা মোক কৈছে যেতিয়ালৈকে তহঁতৰ বিবাহ হৈ নাযায়, বিয়া নকৰা, ভনীহঁতক বিয়া নিদিওঁ, যেতিয়ালৈকে সংসাৰত নোহোৱা, সাংসাৰিক চিন্তা এতিয়াই কৰিব পাৰে। দেউতা কৈছিল প্ৰথমতে বিদ্যা, তাৰপিছত ধন উপাৰ্জন, তাৰপিছত পুণ্য, তাৰপিছত সৎসংগ। পঢ়া শুনা কৰ, পঢ়া শুনাৰ ভিত্তিত হয়তো খেতিও কৰিব পাৰ, হয়তো ব্যৱসায়ী হ'ব পাৰে, হয়তো চাকৰি হ'ব পাৰে, কিন্তু চাকৰিৰ কাৰণে মই তহঁতক পঢ়োৱা নাই। দেউতাই কৈছিল তহঁতে মানুহ হ'ব লাগিব। আজিৰ তাৰিখত নম্বৰৰ কাৰণে পঢ়া শুনা হয়। এতিয়া মোক এজন ছাত্ৰই সুধিছে, মহাশয় ভাল নম্বৰ কেনেকে পাব পাৰি পৰীক্ষাত? আপুনি সোধাটো কৈছে আপোনালোকৰ জামানাত, মানে আপোনালোকৰ সময়ত কেনেকে পঢ়িছিল, আৰু সেইবিলাক বাদ দি এতিয়া আমি ভাল নম্বৰ কেনেকে পাম? বোলে আজিকালি নম্বৰ পালেহে ভাল মানুহ, কাৰণ নম্বৰ নাপালে তেতিয়া মেডিকেল ইঞ্জিনিয়াৰিঙত ক'ত চিট নাপাব। তেতিয়া কি বুলি ক'লে? মই তেতিয়া কৈছো ছাত্ৰজনক, বোলে বোপা, just eating and drinking in the classroom, exactly vomiting in the examination. That is the ways to collecting the numbers in the examination. আজিতো আজিৰ তাৰিখত যে only for number collecting. দেউতাই কৈছে ইজি মেথড। দেউতাই কৈছে তেওঁলোকৰ সময়ত বোলে মেট্ৰিক পৰীক্ষা দিওঁতে ক্লাছ 6-7ৰ প্ৰশ্ন আহিছিল। এতিয়া যদি ক্লাছ 10ৰ পৰীক্ষাত ভুলতে 9ৰ প্ৰশ্ন এটা আহি যায়, টিঙৰ গজাল খুলি দিব, চব ৰাজপথত ওলাই আহিব। আৰু শিক্ষা তেতিয়াই ডাষ্টবিনত গ'ল যেতিয়াই শিক্ষকে ছাত্ৰ ছাত্ৰীক অনুশাসন কৰোতে অভিভাৱকে বেয়া পোৱা হ'ল, অনুশাসন। গতিকে আগৰ সেই গুৰু শিষ্য পৰম্পৰা নাই। কিন্তু দেউতাহঁতে স্কুলত কাক পাইছিলো সেইটো পিছৰে কথা, কিন্তু মোৰ প্ৰথম শিক্ষক হ'ল মা, দেউতা, ককা, আইতা। আৰু সেইকাৰণে কোনোবা হয়তো এজন শিক্ষাবিদে কৈছিল ঘৰখনে শিক্ষাৰ পঠিয়াইছিল, হোম ইজ আ প্ৰাইমেৰী প্ৰফিট অফ এডুকেশ্যন। আৰু আমাৰ কাৰণে দেউতাই যেন ভগৱান, দেউতাই যেন নোৱাৰা কাম নাই, দেউতাই যেন দাঙিব পৰা বস্তু নাই, দেউতাই যেন কিবা কাৰণত দেউতাক যদি বলে নহয় মা কমক আনি দিয়ে, দেউতাক যেন মানে মানে মায়ে আনি দিব আমাক সেইখিনি, দেউতাক মান্তি কৰাব, আমাৰ কাৰণে সৰ্বোচ্চ, যি সুধো তাকে উত্তৰ দিয়ে। সেইকাৰণে দেউতা আৰু দাতা, দেৱতা। আৰু আমি সঁচাকে যে পিতৃ দেৱ ভৱ, মই স্বীকাৰ কৰিছো। আৰু আমাৰ দিনত আমি দেউতাক দেউতা বুলি কৈছিলো, পিতা বুলি মাতিছিল, কিন্তু এতিয়াৰ দিনত বেলেগ বেলেগ সম্বোধন কৰিব, সেইবোৰ ক'বলৈকে নাযাওঁ। গতিকে নিজৰ সম্বোধনো এৰিলে। আৰু দেউতাই বুজাই দিছিল নান্দনিক দূৰত্ব যদি মেইনটেইন কৰি চলে, গুৰু শিষ্যৰ মাজত নান্দনিক দূৰত্ব, পিতৃ মাতৃৰ লগত সন্তানৰ নান্দনিক দূৰত্ব, মঞ্চত থকা অভিনেতাৰ লগত দৰ্শকৰ নান্দনিক দূৰত্ব, আৰু এই নান্দনিক দূৰত্বত সদায় এই নান্দনিক সৌন্দৰ্যৰ উৎপাদন। আৰু নান্দনিক সৌন্দৰ্যৰ ফলত কি হ'বগে, আমাৰ কেতিয়াও কি নহয়গে, মানে স্খলন নহয়, বিপৰ্যয় নহয়। আৰু সেইজনৰ বিপৰ্যয় যি ব্ৰহ্মচৰ্য ৰক্ষা কৰে। আৰু ককাই শিকাইছিল অস্তেয় প্ৰতিষ্ঠায়াম সৰ্বৰত্ন উপস্থানম। স্তেয় মানে চুৰি কৰা, অস্তেয় মানে চুৰি নকৰা। চুৰি কৰা ভাৱনা যদি এৰি দি ত্যাগ কৰে, তেতিয়াহ'লে সেইজনে জীৱনত পাবলৈ একো বাকী নাথাকে। চুৰি কৰা ভাৱনাটো এৰিব লাগিব। অস্তেয়, স্তেয় মানে চুৰি কৰা। আৰু হিংসাৰ ভাৱনা যে এৰিব, গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে মৃত্যু হ'ব। তেতিয়া কৈছেগে কেতিয়াবা জানো সাধু কথাত শুনিছ বোলে কি 60,000 ঋষি মুনিৰ ভিতৰত কাৰোবাৰ বাঘে বা সিংহই খোৱা শুনিছ নেকি? তেতিয়াতো জংঘল আছিল, আৰু জংঘলৰ মাজত অৰণ্য তপস্যা কৰিছিল, কিন্তু 60,000 মুনিৰ ভিতৰত কোনো এজনকোতো বাঘে বা সিংহই খোৱা নাই, হয় নাই?
এতিয়া উদাহৰণস্বৰূপে মোৰ জ্যেষ্ঠজন ককাইদেউ বুলি মাতো আমাৰ বৃক্ষৰূপক যাদৱ পায়েং যাদৱ পায়েং গোটেই ৱৰ্ল্ডত আজি গছপুলি ৰুই ফুৰিছে অসমীয়াৰ স্বাভিমান তেওঁ অসমীয়াতে গোটেই ৱৰ্ল্ডত ভাষণ দি ফুৰিছে যাদৱ পায়েঙে আজি মৰুভূমি সদৃশ নদীৰ মাজৰ চৰবিলাকত গছপুলি ৰোপণ কৰি এখন এখন অৰণ্যৰ সৃষ্টি কৰে আজি সেই অৰণ্যত ভালুক আছে বাঘ আছে হৰিণ আছে চাইকেলখন নাৱৰ পৰা নমাই পেলাই তেওঁ তাতে তেওঁৰ গাৰ কাষেৰে বাঘ খোজকাঢ়ি গৈছে কিন্তু যাদৱ পায়েঙে তেওঁ আক্ৰমণ কৰা নাই অথচ তাৰমানে বসুধৈৱ কুটুম্বকম অৰ্থাৎ যাদৱ পায়েঙৰ যেন প্ৰকৃতি মৃত্যু হৈ গৈছে হয় নাই অহিংসা হোৱা হয় নাই গতিকে তেওঁতে হিংসাৰ ভাৱনাটোৱেই নাই যেতিয়া আমি অহিংস হৈ যাম আৰু বৈৰীভাৱ ত্যাগ কৰিম কৰিব জানো নৰনাৰায়ণ চিলাৰায়ে ঘোষণা দিছিল কোন শংকৰ শ্ৰাদ্ধ নকৰে মূৰ নুখুৰাই হয় নাই ধৰিয়ান তাৰ চাল চেলাই ঢোল বনাম আৰু মানে হাড়েৰে বজাম কিন্তু যেতিয়া গহীন গম্ভীৰ চলেৰে এটা এটা খলপা আগবাঢ়োতে মধু দান হব গাৰণ দেৱ বৰম বৰ বাহালি জলোচনতম এধাপ খোজত এটা এটা তুতাৰ গীত গাওঁতে নৰনাৰায়ণে কি দেখিলে সপ্তাকৃতি মাঠ ঘূৰণীয়া মূৰ আকুঞ্চিত কেশ মকৰ কুণ্ডল শংখ গ্ৰীবা আয়ত নয়ন এই দেখোন স্বয়ং ভগৱান মহাপুৰুষৰ লক্ষণ দেখা পালেনে গতিকে মুখেদি কোৱাৰ কামৰ মাজত অথবা দৰ্শনতেই বহুত হৈ যায় আপোনাৰ লগত কথা পাতি খুব ভাল লাগিছে প্ৰিয় দৰ্শকসকল কথাবোৰ বৰ গুৰুত্বপূৰ্ণ এই উপলব্ধি এদিনতে হোৱা নাই তেখেতৰ এই উপলব্ধিৰ পিছফলত আছে তেখেতৰ বিফলতা আৰু বিফলতাক সফল কৰিবৰ কাৰণে তেখেতৰ অনুসন্ধিৎসু এটা মন জিজ্ঞাসু এটা মন আৰু আপ্ৰাণ প্ৰয়াস যাক আমি বোলো জেদ আৰু তাৰ কাৰণে আজি দীপক ব্ৰহ্ম এনেধৰণৰ কথা ক'ব পাৰিছে যিখিনি কথা এতিয়া শুনিছে এই উপলব্ধি কিন্তু আপোনাৰ এদিনৰ নহয় আপোনালোকে বুটলি তাল কৰিছে মই কেৱল হায়াৰ ছেকেণ্ডাৰীত ফেইল কৰাই নহয় তাতকেও মোৰ জীৱনত এনেকুৱা হৈছে হয়তো মোৰ ঠাইত বেলেগ হলে আত্মহত্যা কৰি দিলেহেঁতেন কটন আজি বিশ্ববিদ্যালয় হ'ল কটন বিশ্ববিদ্যালয়ৰ পৰা মই 2004 চনত অসমীয়া ভাষা সাহিত্যত আৰু 2006 চনত অসমীয়া ভাষা বিজ্ঞানত অৰ্থাৎ অসমীয়াত ডবল এম এ কৰিলো নেট স্লেট ক্লিয়াৰ কৰিলো নমছ ক্লিয়াৰ আছে আৰু অসমীয়া বিভাগত খালী হোৱা প্ৰবক্তাৰ পদৰ বাবে 52খন কলেজত ইণ্টাৰভিউ দিলো কিন্তু মই ক'তো কোটাৰ চাৰ্টিফিকেট কিন্তু দিয়া নাই মই বড়ো জনগোষ্ঠীক মই প্ৰতিনিধিত্ব কৰো মোৰ চাৰ্টিফিকেট আছে কিন্তু মই কোটাৰ চাৰ্টিফিকেট ক'তো প্ৰডিউচ কৰা নাই ভাবিছিলো মোৰ নেট যিহেতু ক্লিয়াৰ আছে ডবল এম এ আছেই অন্তত কোনোবাখন কলেজত মই প্ৰবক্তা হিচাপে পাম কিন্তু কি কাৰণত নাজানো দুকুৰি 12খন 52খন কলেজত ইণ্টাৰভিউ দিলো কিন্তু কোনোখন কলেজত মই উত্তীৰ্ণ হ'ব নোৱাৰিম এইটোক আপুনি কেনেদৰে ল'ব 52খন কলেজত ইণ্টাৰভিউ দিয়াৰ পিছত এতিয়া আপোনাৰ কোনো সংস্থাপন নহল এইটো আপুনি কি বুলি গ্ৰহণ কৰিব এই 52খন কলেজৰ 35খন মানক একেখিনি মানুহকেই মই ইণ্টাৰভিউত পালো মানে কিছু কেইজনমান কমন অৰ্থাৎ ইণ্টাৰভিউত ইউনিভাৰ্চিটিৰ সেই বিভাগৰ এজন থাকে বিপিএৰ এজন থাকে আৰু যিখন কলেজত ইণ্টাৰভিউ দিব যাওঁ সেইখন কলেজৰ অধ্যক্ষ আৰু সেইখন কলেজৰ গভৰ্ণিং বডিৰ পৰিচালনা সমিতিৰ হেড এই 4জন থাকে কেতিয়াবা 5জনো থাকে কিন্তু 35খনমান কলেজত ডিপিআৰ পৰা সেই নিৰ্দিষ্ট ব্যক্তি আৰু ইউনিভাৰ্চিটিৰ পৰা যোৱা সেই বিশেষ অধ্যাপক থাকে আৰু তেওঁলোকৰ চকুত আচলতে মই শিক্ষক পদৰ উপযুক্ত নাছিলো অৰ্থাৎ মই তেতিয়াই গম পাইছিলো যে প্ৰবক্তা হবলৈ এজন কলেজৰ শিক্ষক হবলৈ চাগে ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰীৰ চাৰ্টিফিকেটখনে নেটৰ চাৰ্টিফিকেটখনে বা নম্বৰে শেষ কথা নহয় আৰু কিবা কিছু থাকিব কিন্তু মই এইটো ভাবিয়ে আচৰিত হলো মোতকে বহুত কম নম্বৰ পোৱা নেট ক্লিয়াৰ নথকাও আজি কিন্তু তেওঁলোকে অধ্যাপক হিচাপে কোনোবাই হয়তো এতিয়া অধ্যক্ষও হৈ গ'ল গতিকে মই কিন্তু হতাশ হোৱা নাই এইটো কি আপুনি ভগৱানৰ আশীৰ্বাদ বুলি ক'ব নে আপুনি নিজৰ কৰ্ম ব্যৰ্থতা বুলি ক'ব মই ব্যৰ্থতা বুলি নকওঁ মই এই বুলিয়ে ভাবিছো যে ভগৱন্তই হয়তো নিবিচাৰিলে যে মই কোনোবা কলেজৰ অধ্যাপক হওঁ বা প্ৰবক্তা হওঁ কিন্তু
আজি মোৰ ভাল লাগে যে মই কোনো এখন কলেজৰ দায়বদ্ধতাত সোমাই থকা নাই। যে ৰিজাল্ট আহিছে মোক কিবা ক'বগে মুক্তভাৱে আছে। আজি কিন্তু মোৰ হাজাৰ হাজাৰ লাখ লাখ ফলোৱাৰ্ছো আছে আৰু হাজাৰ হাজাৰ মোৰ ছাত্ৰ ছাত্ৰী আছে। কেৱল মই ভাগৱত পাঠ কৰোঁ এইটো কথাই নহয়। ভক্ত হলে হয়তো এখন কলেজত হলে হয়, বিভিন্ন নাটকত মই ৰূপসজ্জাৰ কাম কৰিছো অসমত। বিভিন্ন মই চুটি চিনেমাত মেকআপ কৰিছোগে। আচ্ছা, আমি সেই বিষয়ে কথা পাতিম আৰু সময়ও খুব কম আছে, আপুনিও যাব লাগিব। আপুনি প্ৰবক্তাৰ কাৰণে আপুনি ইণ্টাৰভিউ দিলে, আপুনি 52খন স্কুল কলেজত ইণ্টাৰভিউ দিলে, আপুনি সংস্থাপন নাপালে, তাৰপিছত আপোনাৰ মনৰ দৃঢ়তাটো আপুনি হেৰাই নেপেলালে, আৰু তাৰপিছত আপুনি ভাগৱত প্ৰবচনৰ মাজেৰে বা গুৰুজনে দি যোৱা ৰীতি নীতি ধৰ্মীয় আদৰ্শনৰ প্ৰচাৰ প্ৰসাৰৰ মাজেৰে আজি আপুনি দীপক ব্ৰহ্ম বহুতৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস। এই ভাগৱতৰ যাত্ৰালৈকে ভাগৱত প্ৰবচনৰ এই পথটোত পাঠৰ এই যাত্ৰাটোত কেতিয়াৰ পৰা কেনেদৰে মই যেতিয়া এই হায়াৰ ছেকেণ্ডাৰী 3বাৰ ফেইল কৰিছো একেলগে, উলিয়াই দিলে বুলি কৈছো। মই নামঘৰত সেৱা কৰিছো পিছদিনাখন যে মই জীৱনটো খলাম। আৰু তেতিয়াই মোৰ হাতত সৰু কিতাপ এখন পৰিছিল, নাম মানে মৃত্যুৰ সিপাৰে। তো ইস্কনৰ কিতাপ এখন, ইণ্টাৰনেশ্যনেল ছচাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ। প্ৰভুপাদে আমেৰিকাৰ ৰাজপথত এযোৰ খুটি তাল লৈ নাম গাই আছিল। আৰু কিছুমান উদণ্ড উচ্ছৃংখল ড্ৰাগ সেৱনকাৰী উচ্ছৃংখল ল'ৰা ছোৱালী পিতৃ মাতৃয়ে প্ৰভুপাদক কৈছিল, আমাৰ ল'ৰা ছোৱালীখিনিক যদি ভাল কৰিব পাৰা, নিচাই দিব পাৰা, তোমাক চেল্টাৰ দিম। চেল্টাৰ দি মানে তোমাক আশ্ৰম বনাই দিম। তেতিয়া প্ৰভুপাদে ক'লে, মোক এটা চেল্টাৰ দিয়ক আৰু আপোনালোকৰ ল'ৰা ছোৱালীখিনি আনি দিয়ক। মোৰ দৃঢ় বিশ্বাস যে ভগৱন্ত আপোনাৰ ল'ৰা ছোৱালীখিনিক নিচাই ৰৈ দিব। আৰু নিচাগ্ৰস্ত কেতবোৰ ল'ৰা ছোৱালীক লৈ পেলাই সেই আশ্ৰমখনত হৰি কীৰ্তন আৰম্ভ কৰি দিলে। আৰু তেওঁ ল'ৰা ছোৱালীখিনি ক'লে, তোমালোকক একো জোৰ নকৰো, আমি ঈশ্বৰৰ নাম নাচি নাচি খাম, তোমালোকেও নাচিব পাৰা। আৰু সেই উচ্ছৃংখল ল'ৰা ছোৱালীবোৰৰ কোনোবাই খোলটো কাঢ়ি ল'লে, কোনোবাই তালযোৰ খান্দি ল'লে, কোনোবাই জোৰ জোৰকে হৰে কৃষ্ণ হৰে ৰাম বুলি চিঞৰিব ধৰিলে। আৰু গাৰ্জেন বিলাকে এসপ্তাহ পিছত আহি পেলাই দেখিলে যে এওঁলোকে ড্ৰাগছ খাবলগীয়া হোৱা নাই আৰু ফূৰ্তিত আছে, আৰু ঘৰলৈকে যাবলগীয়া অমান্তি হ'ল। আৰু সেই উচ্ছৃংখল যিকোনো মতত মৃত্যু হ'বলগীয়া সেই ল'ৰা ছোৱালীখিনি এই প্ৰভুপাদৰ সংস্পৰ্শলৈকে আহি নতুন জীৱন এটা লাভ কৰিলে। আৰু পৃথিৱীত তেওঁলোকে কৃষ্ণৰ নাম প্ৰচাৰ কৰাৰ প্ৰচাৰক হৈ গ'ল। এইটো এটা ডাঙৰ পৰিৱৰ্তন। তাৰপিছত এইটো দেখুৱাই দিলে প্ৰভুপাদে যে ঈশ্বৰৰ নামৰ প্ৰতি যিটো নিচা, ঈশ্বৰৰ ভাল পোৱাৰ যিটো নিচাটো, সেই নিচাটো যদি কাৰোবাৰ গাত লাগি যায়, তেতিয়াহ'লে বেলেগ নিচা কৰা তেওঁৰ প্ৰয়োজন নাই। মই সেই কথাটোৱে মোৰ জীৱনত ৰেখাপাত কৰিলো। আৰু মই ভাবিলো সেই নিচাটো মই নলওঁ। এতিয়া সেই যাত্ৰাপথত যেতিয়া আপুনি দীপক ব্ৰহ্মই গৈ আছে, কিমান সুখী? তো মোক যদি কোনোবাই সোধে আপুনি ভগৱানক দেখা পাইছেনে, আপুনি ভগৱানক পাইছেনে, মই কৈছো প্ৰতিমতে পাৰ ছেকেণ্ড, ফ্ৰেকশ্যন অফ ছেকেণ্ড, প্ৰতি মুহূৰ্তত, প্ৰতি ক্ষণত, প্ৰতি দিনে ৰাতি মই অনবৰতে পাই আছো। কিন্তু মই দেখুৱাই দিব নোৱাৰো। মই কিন্তু পাই আছো। তেওঁ চাগে মই আপোনাৰ তাতো দেখিছো, কলেজৰ তাতো দেখিছো, আপোনালোকে যিসকল দৰ্শকে মোক চাই আছে তেওঁলোকৰ মাজতে মই বহি পাঠখিলাত দেখিছো। মানে জড় চেতনা সমস্ততে কিন্তু মই ঈশ্বৰক কিন্তু মই পাই আছো, কিন্তু মই দেখুৱাব নোৱাৰো। কিন্তু মই আপোনালোকৰ কাৰণ মই মোৰ দৃষ্টিৰে দেখিছো, গতিকে কিন্তু আপোনালোকক মই দেখুৱাই দিব নোৱাৰো ইয়াতে আছে বুলি। যেনেকে বতাহ আছে আমি দেখা নাপাওঁ, কিন্তু নাই বুলি পেলাই বতাহ আছে নাই এই বুলি ক'ব নোৱাৰে। ঠিক সেনেকে কোনো এনেকুৱা ডক্তৰ নাই পৃথিৱীত যিয়ে আপোনাক এজন ডেকা ল'ৰাক অপাৰেশ্যন কৰি পেলাই দেখুৱাই দিব পাৰিব যে এইটোৱে আত্মা। আপুনি যদি মোক সোধে বোলে ব্ৰহ্মবাদ যিটো পাল তেজৰ পৰা এজন ডেকা মানুহৰ যিটো পাল তেজৰ পৰা সেই তেজ যদি মাতৃ এগৰাকী নাৰীৰ গৰ্ভত প্ৰতিষ্ঠা কৰা হয়, য'ৰ পৰা সন্তান হয়, মানে আমি হিমোগ্লবিন বুলি যিটো কওঁ হেমাটলজি মেডিকেলত, হেমাটলজি ডিপাৰ্টমেণ্টত যদি এজন হেমাটলজিষ্টক আনো, ৰক্ত বিজ্ঞান বিভাগৰ যদি বিশেষজ্ঞক আনো, তেওঁক যদি সুধো যে সেই টোপাল তেজ দেখাই দিয়ক, আপোনাৰ বা মোৰ গাত এতিয়া 6 লিটাৰ তেজ আছে, 5 লিটাৰ 5 লিটাৰ, এই 6 লিটাৰ বা 5 লিটাৰ তেজৰ মাজত সেই টোপাল তেজ দেখাই দিয়ক,
যি টোপাল তেজৰ পৰা এটা সন্তানৰ জন্ম হয় ল'ৰা বা ছোৱালী সন্তানৰ সৃষ্টি সেই টোপাল তেজ অপাৰেশ্যন কৰি কিন্তু দেখুৱাই দিব নোৱাৰে RBCত আছে নে WBCত আছে প্লাজমাত আছে আপুনি নোৱাৰে মই নোৱাৰো সেই ডক্টৰজন নোৱাৰে গতিকে ভগৱন্তৰ সেই ৰহস্যটো সেনেকুৱাই ৰহস্যময় এতিয়া আপুনি মই ফ্লাইটত গৈ আছো এতিয়া যদি আপুনি মোক সোধে আমাৰ যে পৃথিৱীত বৰষুণ হয় ব্ৰহ্মবাদ পুখুৰীটো ক'ত আছে য'ৰ পৰা পানী ঢালি দিয়ে আমাক তলত আকাশৰ ওপৰত কিন্তু ক'তো পুখুৰী নাই ক'তো পুখুৰী নাই কোনো বৰষুণ নাই কিন্তু যেতিয়াই প্ৰয়োজন হয় ভগৱন্তৰ ইচ্ছা হয় হাইড্ৰজেনৰ দুটা অণু আৰু অক্সিজেনৰ এটা অণু লগ লাগি কি হয় H2O পজিটিভ নেগেটিভ লগ হোৱাৰ লগে লগে পানী সৃষ্টি হয় আৰু পানীৰ সৃষ্টি হ'বলৈ তললৈ আৰু এই বুলি যদি কয় মাজে মাজে যে হেলষ্টৰ্ম আহে এই যে ধুমুহা বৰষুণ আহে শিলগুটিটো পৰে এই শিলগুটি নিশ্চয় পাহাৰ বা পৰ্বত পৰ্বতটো ক'ত আছে আকাশত কিন্তু কোনো পৰ্বতো নাই পাহাৰো নাই বৰফৰ পৰ্বত নাই আৰু যি মুহূৰ্ততে নিম্ন চাপৰ সৃষ্টি হয় নিম্ন চাপৰ সৃষ্টি হ'লে ল' ডেনচিটি সৃষ্টি হোৱাৰ লগে লগে সেই নিম্ন চাপৰ মানে -70°C মাজেৰে থাকে বৰফ হৈ যায় আৰু আটাইতকৈ আচৰিত কথা এই বৰষুণৰ লগত অহা শিলগুটি যিবোৰ সেইটো যদি আপুনি ধুনীয়াকে চশমা মেলালকে খালী চকুৰে চায় প্ৰত্যেকটো শিলগুটিৰ ভিতৰত কিন্তু এটাকে পদুম ফুল মানে ঈশ্বৰ ইমান সুন্দৰ এজন কাৰিকৰ ইমান এজন নিপুণ শিল্পী এই হাইড্ৰজেন আৰু অক্সিজেনৰ অণু লগ লগোৱাই নহয় কাৰণ হাইড্ৰজেনৰ দুটা অণু অক্সিজেনৰ দুটা অণু যদি লগ লাগি H2O2 কে হাইড্ৰজেন পেৰক্সাইড হৈ যাব আপোনাৰ কথাটোৰ মাজত মই বহুত দেখিছো ফোন কৰা ডাঙৰ ডাঙৰ পাথৰ পৰে ডাঙৰ শিল হলে ডাঙৰ পদুম হ'ব সৰু হলে সৰু আপুনি এই যে কথাটো কৈছে যে তাৰ প্ৰতিটো টুকুৰাত শিলগুটিৰ এভৰি ইউনিক মই কিন্তু এতিয়া যেতিয়া পৰিব দ্বিতীয়বাৰ যেতিয়া মই চকুত পৰিব মই নিশ্চয়কৈ চাম যে তাত পদুম ফুল আছে নে নাই কিন্তু এইটো এটা ৰহস্যপূৰ্ণ কথা আজি তেখেতে বিজ্ঞানৰ ছাত্ৰ হোৱাৰ কাৰণে ভালদৰে সেই বস্তুটোক অবজাৰভেশ্যন দিয়াৰ কাৰণে তেখেতে আজি ক'ব পাৰিছে আপোনালোকক মই কম প্ৰিয় দৰ্শকসকল আত্ম উপলব্ধি যেতিয়ালৈকে নাহে তেতিয়ালৈকে ঈশ্বৰ উপলব্ধি সম্ভৱ নহয় গতিকে ঈশ্বৰ উপলব্ধিৰ কাৰণে আপুনি অধ্যয়ন কৰিব লাগিব গুৰুমুখী হ'ব লাগিব গুৰুৰ ওচৰত বহিব লাগিব গুৰুৰ পৰা কথা শুনিব লাগিব আচৰণ পালন কৰিব লাগিব আপোনাৰ আগ্ৰহ থাকিব লাগিব ঐকান্তিক প্ৰয়াস থাকিব লাগিব ভক্তিৰ প্ৰতি অনুৰক্ত হ'ব লাগিব দাস্য ভাৱেৰে আপুনি প্ৰতিটো কথা গ্ৰহণ কৰিবৰ কাৰণে আপুনি একাত্মবোধ হ'ব লাগিব মন বুদ্ধি চিত্ত অহংকাৰ গোটেইকে এক কৰি যেতিয়া আত্মবুদ্ধিৰে আপুনি ঈশ্বৰ দৰ্শন কৰিবলৈ প্ৰয়াস কৰিব সমস্ত ভূততে বায়ু ব্যাপী আছে আমি অনুভৱ কৰিব পাৰো দেখুৱাব ঠিক একেদৰে আপুনি উপলব্ধি কৰিব পাৰিব আপুনি কাকো দেখুৱাব নোৱাৰিব এই গোটেইখিনি কথাৰ মূল সাৰাংশই হৈছে যে আমি আত্ম উপলব্ধিৰে আমি আমাৰ স্বৰূপ তত্ত্বক উপলব্ধি কৰিবৰ কাৰণে প্ৰয়াস কৰিব লাগিব এই সমস্ত ব্যৱস্থাই আমাক দিব পাৰে ভাগৱত শাস্ত্ৰ গীতা গ্ৰন্থে আমি যদি এনেদৰে আগবাঢ়ি গৈ থাকো আৰু এখেতসকলৰ দৰে আমাৰ আজি ব্ৰহ্মবাকৰ দৰে তেখেতৰ জীৱনৰ ঘাত প্ৰতিঘাতৰ কথা আমি আলোচনা কৰিছো যিহেতুকে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান ব্যক্তি এজনৰ ব্যক্তিত্ব প্ৰকাশ কৰাটো আমাৰ মূল লক্ষ্য কিন্তু আজি তেখেতে যিখিনি কথা ক'লে কম সময়ৰ ভিতৰত যি ধৰণৰ শব্দ প্ৰয়োগ কৰি তেখেতৰ অনুভৱ বা তেখেতে জীৱনত হোৱা প্ৰতিটো ঘাত প্ৰতিঘাত সংঘাত সংঘৰ্ষৰ পৰা লাভ কৰা অনুভৱ আৰু উপলব্ধি যি ধৰণে ইয়াতে আজি উপস্থাপন কৰিলে নিশ্চয়কৈ এই কথাই আপোনালোককো বহুতখিনি আগুৱাই লৈ যাব আৰু চবতকে তেখেতে প্ৰথমৰ পৰা দুটা কথা কৈছে মায়ে কৈছে যে নিজেই নিজৰ অনুপ্ৰেৰণাৰ কাৰণ হোৱা আমি প্ৰত্যেকেই নিজেই নিজক অনুপ্ৰাণিত কৰিব লাগিব নিজে উদ্যমী হ'ব লাগিব আৰু ঘৰখন শিক্ষাৰ প্ৰথম কঠীয়া তোলে আৰু এই কাৰণেই পিতৃ মাতৃ সন্তানৰ প্ৰতি খুবেই গুৰুত্ব দিব লাগিব নম্বৰ সংগ্ৰহ কৰা এজন ভাল মানুহ নহয় যদি ভাল সংস্কাৰ লৈ তেওঁ জীৱনত আগবাঢ়িব নোৱাৰে মানৱীয় প্ৰমূল্য গুণ যদি তেওঁ আচৰণ কৰিব নোৱাৰে পালন কৰিব নোৱাৰে দৈবিক গুণৰ অধিকাৰী হ'বৰ কাৰণে যদি তেওঁ প্ৰয়াস নকৰে তেনেহ'লে স্বৰ্গীয় অনুভৱ আৰু উপলব্ধি তেওঁ লাভ কৰিব নোৱাৰে আজি ব্ৰহ্মবাপে 52 বাৰকৈ তেখেতে নিজৰ এটা সংস্থাপন বিচাৰি ইণ্টাৰভিউ দিলে কিন্তু ইণ্টাৰভিউ তেখেতে সফল হ'ব নোৱাৰিলে বা তেখেতে কিবা কাৰণত হ'লে বঞ্চিত হ'ল কিন্তু হতাশ নহ'ল নিৰাশ নহ'ল কৃষিময় জীৱন যাত্ৰাৰ মাজেৰে জীৱিকা চলাই ভাগৱত ভক্তিৰ প্ৰচাৰ প্ৰসাৰেৰে এতিয়া সমগ্ৰ বিশ্বৰ মাজতে তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে বুলি আমি ক'ব পাৰোঁ এগৰাকী PhD ধাৰীয়ে যিখিনি কথা হয়তো অনুভৱ উপলব্ধি কৰিব নোৱাৰিব বা প্ৰমাণিত কৰিব নোৱাৰিব সেইখিনি কথা দীপক ব্ৰহ্মবাপে যে কৰিব পাৰিব সেই কথা আপোনালোকে কথাৰ মাজতে বুজিবলৈ পাৰিছে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এখেতৰ কথাখিনি আজি আমি দীঘলীয়া সময় শুনাব নোৱাৰে কাৰণ তেখেতে নিৰ্দিষ্ট এটি সময়ৰ মাজত আৰু এটা প্ৰগ্ৰামৰ কাৰণে যাব লাগিব গতিকে তেখেতক আমি বিদায় দিম আমি আপোনাক বিদায় দিম তাৰ মাজত আকৌ জানিব বিচাৰিছো আপোনাৰ লগত আচলতে দীঘলীয়া সময় কথা পাতিব লাগিছিল এটা খুব বিশাল পৰিসৰ লৈ বিভিন্ন বিষয়ত আমি
কথা পাতিব পাৰিলোহেঁতেন, আমাৰ দৰ্শকে উপলব্ধি হ'লেহেঁতেন, ল'ৰা ছোৱালী উপলব্ধি হ'লেহেঁতেন, আমাৰ জীৱন যাত্ৰা পথত আমি বহুত মানুহক লগ পাওঁ। মানুহ হিচাপে কিছুমান থাকে, কিছুমান মানুহ হৈ অধম পক্ষী হিচাপে থাকে, কিছুমান মানুহ হৈ দৈত্যৰ নিচিনা, কিছুমান মানুহ হৈ দানৱৰ নিচিনা, আৰু কিছুমান মানুহ হৈ কৃমি কীটৰ নিচিনা। আচলতে মানুহ প্ৰকৃততে কাক কয়? মানে কি ক'ব খুজিছে মানুহ মানুহ প্ৰকৃত মানুহ কোনজন? মানুহ যাৰ মানৱীয়তা আছে, যাৰ দিব্যগুণ আছে, আৰু যিয়ে কাৰো মাজত বিভেদ নিবিচাৰে, নাই কাৰো উচাখন নাই কাৰো নিচাখন, হৰিভক্ত সকলো। শংকৰদেৱে বিচাৰিছিল, ভাবিছিল সেই সময়তে মই এনেকুৱা এখন চাট তৈয়াৰ কৰি দিম, চেল্টাৰ, যিখন চাটৰ তলত উপাধি যিয়ে নহওক, ধৰ্ম যিয়ে নহওক, গাৰ্বন যিয়ে নহওক, উচ্চতা যিয়ে নহওক, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ হিন্দু মণ্ডল বৈশ্য, যে সকলো এখন চাটৰ তলত আহিব পাৰিব। আজি চাওক, এই বৰঙাজুলি অঞ্চলটোৰ উন্নয়নৰ কাৰণে যদি কালী মন্দিৰে তাত সভা এখন দিয়ে, বহুত মানুহ নাযায়, বহুত ভকতেই নাযাব। শিৱ মন্দিৰ পাতিলেও নাযাব, মছজিদত দিলে আমাৰ বহুত হিন্দু মানুহ নাযাব, কিন্তু নামঘৰত দিয়াৰ লগে লগে হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান চব আহিব। সেইজন শংকৰদেৱ, যাৰ আদৰ্শত চন্দ্ৰখাৰী আহিছে, হয় নহয় জানো? সকলো আহিছে, কিমান উদাহৰণ আছে, হয় নাই? মিচিঙৰ পৰমানন্দ, হয় নে? কৈবৰ্তৰ শ্ৰীৰাম, হয় নহয় জানো? এনেকে, গতিকে সেইজনে মানুহ যিয়ে সকলোকে আত্মা বুলি ভাবে, কলা বগা ওখ চুটি চাবৰ বৰ্ণ বৈষম্য নিবিচাৰে। শংকৰদেৱে কি বিচাৰিছে? এখন শ্ৰেণীহীন, বৰ্ণহীন, শোষণহীন এখন সাৰ্বভৌম ৰাজত্ব। জুবিনে কোৱা নাছিল জানো, মোৰ কোনো ঈশ্বৰ নাই, মই কোনো অমুক নামানো? কোৱা নাই জানো? কোৱা নাছিল নাই? মোৰ কোনো জাতি নাই। কিয় কৈছিল? তেওঁ বুজিছিল সেই কথাটোকে, শংকৰদেৱে যিটো উপলব্ধি কৰিছিল, হয় নাই? গতিকে মই ভাবো সেইজন মানুহ, যিজন মানুহে সাধাৰণ মানুহৰ হৃদয়ত সাঁচ বহুব পাৰে। আমি যে ট্ৰেণ্ড বুলি কওঁ, এটা ধাৰা সৃষ্টি হয়, যিজনে এটা ধাৰা সৃষ্টি কৰিব পাৰে, সেইজনহে প্ৰকৃত মানুহ। কেৱল মানুহ হিচাপে ভাবিব পৰাকে, ভূতদয়া কৰি চাব পৰাকে, ভূতৰ উপলব্ধিক নিজে অনুধাৱন কৰি সমস্ততে আত্মবুদ্ধি কৰিব পৰাজনকে প্ৰকৃত মানুহ বুলি কোৱা হয়। এটা সুন্দৰ এটা উপমা। নিশ্চয়কৈ আমি প্ৰত্যেকগৰাকীয়ে ভাল মানুহ হবলৈ, প্ৰকৃত মানুহ হবলৈ যত্ন কৰিম। মানুহ আকাৰত মানুহ সকলোৱে হওঁ আমি, কিন্তু মানৱীয় গুণ প্ৰমূল্য আৰু দৈৱীগুণ ধাৰণেৰে কিমানজন মানুহ হ'ব পাৰিছো, সেই কথা প্ৰত্যেকজনে নিজে উপলব্ধি কৰিব পাৰিব বুলি আমি আশা কৰো। আৰু প্ৰত্যেকে যেতিয়ালৈকে নিজে নিজৰ পৰ্যালোচনা, আলোচনা আৰু স্বৰূপ তত্ত্ব উপলব্ধি কৰিবলৈ চেষ্টা নকৰিব, তেতিয়ালৈকে কোনেও কাকো কটীয় নিয়াব নোৱাৰিব। গতিকে আপোন হলে জগত ভাল বুলি কোৱা কথাষাৰে যদি হয়, তেনেহলে নিজেই নিজক ভাল কৰিবৰ কাৰণে প্ৰয়াস কৰিব লাগিব। আমি মাত্ৰ মাৰ্গদৰ্শক হ'ব পাৰো, পথ প্ৰদৰ্শক হ'ব পাৰো, তাৰ বাহিৰে আন একো নহয়। সকলোৰে শেষত যিহেতুকে সমাজ ব্যৱস্থাক উত্তৰ প্ৰজন্ম বা আমাৰ নৱপ্ৰজন্মক বেছি গুৰুত্ব দিয়া যায়, তেওঁলোকে অনাগত ভৱিষ্যতৰ চালিকা শক্তি। আজি যিটো সমাজ ব্যৱস্থা চলিছে বা আমি যিখিনি এটা পটভূমিত গৈ আছো, এটা দিনত তেওঁলোকে আহিব। আজি আপুনি দীপক ব্ৰহ্মই ভাগৱত প্ৰচাৰ কৰিছে, ভক্তি প্ৰচাৰ কৰিছে, আপোনাৰ বয়স হৈ যাব, যেতিয়াই বৃক্ষ নিজৰ ৰূপ সলনি নকৰে, তেতিয়ালৈকে নতুনেৰে আগবাঢ়ি নাহে। গতিকে আমি এটা সময়ত এৰিব লাগিব, নতুনক অৱস্থান দিব লাগিব। নৱপ্ৰজন্মলৈ কি আহ্বান জনাব, কেনেকুৱাকৈ জীৱন তৈয়াৰ কৰিব, চৰিত্ৰ নিৰ্মাণ কৰিব, সমাজখনক প্ৰতিনিধিত্ব কৰিব? মোৰ নৱপ্ৰজন্মলৈকে এইটোৱে মানে আহ্বান, শুনা কথাক বিশ্বাস কৰি নলব, উৰা বাতৰিত বিশ্বাস নকৰিব, বিজ্ঞানসন্মতভাৱে জীৱনটোক আগুৱাই লৈ যাওক। আৰু আজিৰ তাৰিখত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ কাৰণে খাদ্যবোৰ বিষাক্ত হৈ গৈছে, মানুহে কিনি বিষাই আছে। গতিকে তাৰ পৰা পৰিত্ৰাণ পাব লাগিলে, আপুনি যদি নিজে খাদ্য তৈয়াৰ কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি এটা অভেদ্য কবচ বনাব লাগিলে আপুনি প্ৰাণায়াম কৰিব লাগিব। আৰু মোবাইল অন্ততঃ সপ্তাহত এটা দিন মোবাইলৰ পৰা আঁতৰি থাকক, যিমান পাৰি প্ৰেক্টিকেল হ'ব চেষ্টা কৰক, আত্মকেন্দ্ৰিক নহয়, নিজক সময় দিবৰ কাৰণে চেষ্টা কৰিব লাগে। সেলফ চেন্ট্ৰিক নহয়, নিজক সময় দিব চেষ্টা কৰক, নিজৰ শৰীৰৰ উৎকৰ্ষ সাধন কৰক, শাৰীৰিক উৎকৰ্ষ সাধন কৰক, মানসিক উৎকৰ্ষ, আত্মজ্ঞান। কাৰণ মোৰ ভনীজনীৰ কাৰণে ল'ৰা এটা আহিছে বিয়া কৰাবলৈ। মোৰ ভনী দেখিবলৈ ধুনীয়া হলেই নহব, ল'ৰাটোৱে চাকৰি কৰিলেই নহব, ল'ৰাটোৱে 1 লাখ টকা ভাল পালেই নহব, ল'ৰাটোৰ চৰিত্ৰ ভাল হলেই নহব, ল'ৰাটো যদি মানুহটো মানসিক ভাৰসাম্য নাথাকে, মেণ্টেল হেল্থ, মানসিক স্বাস্থ্য যদি ভালে নাথাকে, চৰিত্ৰ ভাল কিন্তু মানসিক স্বাস্থ্য ভাল নহয়, তেতিয়াহ'লে কিন্তু মই সেই ল'ৰাটোক, মোৰ ভণ্টিক বিয়া মই নিদিওঁ। কেৱল জিভা আৰু ভৰি পাক খালেই নহব, কেৱল পইচা চালেই নহব, কিন্তু মই গাভৰু ভনীয়েকক কওঁ
যে প্ৰেম কৰক, শকুন্তলা দুষ্যন্তৰো প্ৰেম হৈছিল, কিন্তু প্ৰেম যদি কৰিব যে কাউৰীৰ দৰে প্ৰেম কৰক। আজিলৈকে পৃথিৱীত কোনো পক্ষীবিদ, অৰ্নিথলজিষ্ট বুলি কয়, যি চৰাইৰ ওপৰত গৱেষণা কৰে, কোনো পক্ষীবিদে আজিলৈকে এখন ফটো তুলিব পৰা নাই যে কাউৰীয়ে কাউৰীৰ লগত ৰোমাঞ্চ কৰি আছে। এটা অদ্ভুত কথা। প্ৰেম কৰক, আপত্তি নাই, সন্মান দেখি প্ৰেম কৰক। শকুন্তলা দুষ্যন্ত প্ৰেম কৰিছিল, কিন্তু কাউৰীৰ দৰে প্ৰেম কৰক। যে মই বংশ বিস্তাৰ জগতে নাজানো। মানে বংশ বিস্তাৰো কৰে, কিন্তু আজিৰ প্ৰেম মানে কুকুৰ মেকুৰীৰ প্ৰেমত পৰিণত হৈছে। যেনেকে কাতি মাহত আমি ওলাই গ'লে ৰাস্তাইদি চকু মুদি যাবলগীয়া হয় কুকুৰৰ সংগম দেখি পেলাই, সেনেকুৱা হোৱা অনুচিত। প্ৰেম কৰক, কিন্তু মৰ্যাদা ৰাখি প্ৰেম কৰক। আপুনি অলপ আগতে কোৱা নান্দনিক দূৰত্ব ৰাখি প্ৰেম। ইয়েছ, আৰু নান্দনিক দূৰত্ব ৰাখিলে নান্দনিক সৌন্দৰ্য থাকিব। আৰু নান্দনিক দূৰত্ব বজাই নৰখাৰ কাৰণে লজ্জা, ক্ষমা, বিনয়, পৰোপকাৰ, মানে সমানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা, এক ভাষাত ক'ব গ'লে এথিক্স ভাইলেট হৈছে। আজি এতিয়া এই মাত্ৰ মই অকণমান আগতে দেখিলোঁ চকুৰ বিশেষজ্ঞ এজন আমাৰ চেম্বাৰ পৰা ওলাই গৈছে। এতিয়া চকুৰ বিশেষজ্ঞজনে বেমাৰীক সুধিছেগৈ, আপোনাৰ নাম কি, বয়স কিমান, কিমান দিনৰ পৰা আপোনাৰ চকুৰ অসুখটো ভুগি আছে। কিন্তু এই চিকিৎসকজনে পেচেণ্টজনক সুধিব নোৱাৰিব আপোনাৰ ধৰ্ম কি। চিকিৎসক, যিকোনো এজন চিকিৎসকে যদি ৰোগীক সোধে আপোনাৰ ধৰ্ম কি, লগে লগে কিন্তু মেডিকেলৰ এথিক্স ভাইলেট হ'ব আৰু বিভাগে তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব। গতিকে চিকিৎসক এজনে যেনেকৈ ৰোগী এজনৰ ধৰ্মৰ বিষয়ে সুধিব নোৱাৰে, ভাইলেট হৈ যাব, গতিকে এথিক্স ভাইলেট হৈ যায়। ঠিক সেনেকৈ আজি আমি যদি নান্দনিক দূৰত্ব আমি ভংগ কৰোঁ, নান্দনিক দূৰত্ব ভংগ, নান্দনিক সৌন্দৰ্য নহ'ব, আৰু জীৱনৰ এই ছ'চিয়েল পলিচিৰ এথিক্সে ভাইলেট হৈ যাব, আৰু তেতিয়া জীৱন নহয়, এইটো মানে জীৱন দুৰ্বিষহ হৈ পৰে। গতিকে জীৱন যাপন নহয়, মই উঠি অহা প্ৰজন্মক কৈছোঁ, জীৱন উদযাপন কৰিব লাগে। আমি যেনেকৈ ৰঙালী বিহু উদযাপন কৰিব লাগে, কৰোঁ দেই। গতিকে আমি সদৌ শেষত উঠি অহা প্ৰজন্মক এইটো কৈছোঁ, বিজ্ঞানসন্মতভাৱে আপোনালোকে জীৱনটো উদযাপন কৰক। মাদক দ্ৰব্যৰ পৰা, ড্ৰাগছৰ পৰা আপোনালোকে আঁতৰত থাকক, অলপ প্ৰাণায়াম কৰক। আপোনালোকে দেখিব ভৱিষ্যতে এটাও শ্লিপিং টেবলেট খাব নালাগে। বিষৰ আপোনালোকে যদি প্ৰাণায়াম কৰে তেতিয়াহ'লে কাৰ্বনবোৰ ওলাই যাব শৰীৰৰ পৰা। আপোনালোকে বিষৰ টেবলেট খাব নালাগে। আপোনালোকে যদি নাম প্ৰসংগ কৰে, বাপে কৰে দৰে পুৱা গধূলি যদি দুচাপৰ মাৰি পেলাই যদি প্ৰসংগ কৰে, তেতিয়াহ'লে মই ভাবোঁ তেতিয়াহ'লে আপোনালোকৰ চৰাইৰ যেনেকৈ কেতিয়াও পেৰালাইচিছ আৰু ষ্ট্ৰক নহয়, ঠিক তেনেকৈ আপোনালোকৰ জীৱনত ষ্ট্ৰকেই নহ'ব, হাইপাৰ টেনশ্যনে নহ'ব। এদিন হয়তো শুই থাকোঁতে ভগৱতে আপোনাক সামৰি যাব, কোনদিনাখন আপোনাৰ মৃত্যু আপুনি নিজেই ক'ব নোৱাৰিব, আৰু জীৱনৰ সুন্দৰ সমাপ্তি ঘটিব। সেইটোৱে বিচাৰিছোঁ। এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আপুনি আহিলে, ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি আহি কেনেকুৱা লাগিল, কি ক'ব? খুবেই ভাল লাগিল। আজি এটা সুন্দৰ সন্ধিয়া আমি উপভোগ কৰিলোঁ, কাৰণ বুকুত জমা হৈ থকা পুঞ্জীবিত ক্ষোভবোৰ যদি ওলাই দিয়া নহয়, মগজুৰ চেৰিবেলাম কৰ্টেক্সত জমা হৈ থাকে, আৰু জমা হৈ যেতিয়া বেছি গেডাৰ হৈ যায় মানুহৰ ষ্ট্ৰক হয়। গতিকে সেইকাৰণে মেডিটেশ্যনত আমি কেতিয়াবা কান্দোঁ, কেতিয়াবা হাঁহোঁ, অৰ্থাৎ জমা হৈ থকা কান্দোনখিনি, জমা হৈ থকা আনন্দখিনিও উলিয়াই দিব লাগে পুঞ্জীবিত। আৰু পুঞ্জীবিত সেই আনন্দ মানে জমা হৈ থকা সুখ, তাপ, আৱেগ, সুখখিনি যদি ওলাই দিয়া নহয়, সেয়ে এদিন কিন্তু আপোনাৰ মৃত্যুৰ কাৰক হ'ব পাৰে আৰু অপমৃত্যুৰ কাৰক হ'ব পাৰে। গতিকে আজি মোৰ বহু দিনত গেঠেলা মাৰি থকা যেন খুবখিনি উলিয়াই দিলোঁ, যেন মামৰে খাই থকা দা এখন ধৰালোঁ, আকৌ সেই নতুনকৈ কাটিব, আকৌ চিকমিকাই উঠিব। কাৰণ দা যিমানে ভাল নহওক, যদি মামৰে খাই নাকাটা হৈছে, পাগো বেয়া হয়। সুন্দৰ, অতি সুন্দৰ, এনেদৰে আগবাঢ়ি গৈ থাকক। ধন্যবাদ জ্ঞাপন কৰিলোঁ। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আহি আপুনি ইমান সুন্দৰ এটি সময়ৰ লগতে সুন্দৰ উপলব্ধি আপুনি শ্বেয়াৰ কৰিলে। প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছিল ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান। মই যতীন্দ্ৰনাথ বিষ্ণুদাসে অন্য খণ্ডৰ দৰে এগৰাকীকৈ বিশেষ ব্যক্তিৰ লগত আপোনালোকক পৰিচয় কৰাম। তেখেতসকলৰ জীৱনৰ ঘাত প্ৰতিঘাত, সংঘাতৰ জীৱন যাত্ৰাৰ মাজৰ পৰা লাভ কৰা অনুভৱ, উপলব্ধি আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। আৰু আজি দীপক ব্ৰহ্ম বাপৰ পৰা আপোনালোকে যিখিনি কথা শুনিলে, মই ভাবোঁ বহুতখিনি কথাই আপোনাক অনুপ্ৰাণিত কৰিব। মই 3টামান কথা পুনৰ মনত পেলাই দিব খুজিছোঁ যে আপুনি নিজেই নিজৰ অনুপ্ৰেৰণাৰ কাৰক হওক। আপুনি নিজক সংশোধন কৰিবৰ কাৰণে আপোনাৰ পিতৃ মাতৃ দিয়া সংস্কাৰ সদাচাৰক গ্ৰহণ কৰি ভাগৱত ভক্তিক আত্মাত উপলব্ধি কৰিবলৈ শিকক। আৰু দ্বিতীয়তে, জীৱন দুৰ্লভ, জীৱনৰ ধৰ্মকো মহত্বমহীয়ান কৰিবৰ কাৰণে এটি সুশিক্ষা আৰু সংস্কৃতিবন্ত জীৱন আৰু চৰিত্ৰৰ লগতে এখেতে কৈ যোৱাৰ দৰে মানসিক সুস্থতাক ধৰি ৰাখিব লাগিব। সুস্থ থাকক, কুশলে থাকক, মংগলে থাকক। আপোনাৰ কল্যাণ, সমাজৰ কল্যাণ। ধন্যবাদ।